নমস্কাৰ বন্ধুবান্ধৱীসকল, এইখিনিতে আহি পৰিছে এটা ডাঙৰ খবৰ। হাই ছেকেণ্ডেৰী বন্ধুবান্ধৱীসকল যিসকলে পাছ কৰিছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি। এটা আমাৰ গ্ৰুপৰ ফালৰ পৰা আপডেট এটা আহিছে, সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। এইবাৰ কি হৈছে মানে আগত বা যিসকলে কেণ্ডিডেটে ঠিক আছে মানে 73 বা 72 পাইছিলে, তেওঁলোকে মানে বন্ধুবান্ধৱীসকলৰ লগত ডিছকাশ্যন কৰিছিলে যে আমাৰ অলপ পাৰ্চেণ্টেজ কাৰণে আমি স্কুটিটো গভৰ্ণমেণ্ট স্কুটিত লাভ কৰা নাই। সেই সন্দৰ্ভত মানে অসম চৰকাৰলৈ এটা চিঠি পঠোৱাৰ কথা এতিয়া আবেদনৰ জৰিয়তে চলি আছে যে 70% বইজৰ হ'ব লাগে আৰু 60% গাৰ্লছৰ হ'ব লাগে। এই ক্ষেত্ৰত আপোনালোকে কিমান দূৰ মানে এই কথাটো মত প্ৰকাশ কৰিছে সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আপডেটটো দিয়া নাই যে স্কুটি কিমান পাৰ্চেণ্টত এইবাৰ প্ৰদান কৰা হ'ব। বহুতে কৈ আছে যে এইবাৰ অনলি ফৰ টকাও প্ৰদান কৰিব, 12,000 টকা, স্কুটি নিদিয়ে বুলি কৈ আছে। কিন্তু এতিয়ালৈকে ফাইনেল ডিচিশ্যন হোৱা নাই বন্ধুবান্ধৱীসকল। বহুতো স্কুটি পৰি আছে, আপোনালোকে গম পাই চাগে, গভৰ্ণমেণ্ট স্কুটি, আৰু এইটো অলমষ্ট প্ৰদান কৰা হ'ব। ছোৱালীৰ ক্ষেত্ৰত 60% পালে আপোনালোকে লাভ কৰিব গভৰ্ণমেণ্ট স্কুটি, কিন্তু বয়ছৰ ক্ষেত্ৰত 70%লৈকে মানে যোৱা সম্ভাৱনা বহুত বেছি আছে। কাৰণ এইবাৰ মানে গ্ৰুপৰ মেম্বাৰকেইটাও কৈ আছে আমাৰ গ্ৰুপৰ, আৰু তেওঁলোকে জনাইছে যে অতি শীঘ্ৰে মানে স্কুটিৰ বাবে মানে ডকুমেণ্ট ফৰ্ম ফিল আপটো ষ্টাৰ্টিং হ'ব। আৰু ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'লে পোনপ্ৰথমে আপোনালোকক মই আমাৰ চেনেলৰ জৰিয়তে জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। 100% আপডেট অহাৰ লগে লগে মই আপোনালোকক জনাই দিম ভিডিঅ'টোৰ জৰিয়তে। এটা ভিডিঅ' বনাই দিম, লগতে আপোনালোকৰ এপ্লাই কৰা প্ৰচেছকেইটাও শিকাই দিম। ঠিক আছে বন্ধুবান্ধৱীসকল, গতিকে ভাল খবৰ বুলি ক'ব পাৰি। গতিকে টেনশ্যন নল'ব, অতি শীঘ্ৰে আপডেট আহি আছে। আৰু যদি আপোনালোকে যিসকল হাই ছেকেণ্ডেৰী মানে কেণ্ডিডেট আছে, তেওঁলোকে যদি ওচৰ পাজৰ গুৱাহাটী এৰিয়াৰ মানে ওচৰ পাজৰ আছে, আপোনালোকে হাই ছেকেণ্ডেৰী বৰ্ডৰ লগত এবাৰ কথাটো পাতিব পাৰিব। নহ'লে হাই ছেকেণ্ডেৰী বৰ্ডে ইমান এটা ইয়াৰ ওপৰত নেজানিব, কিন্তু আপোনালোকে যদি ছাৰৰ যদি ঘৰৰ ওচৰে পাজৰে আছে, তেন্তে আপোনালোকে এই কথাটো ছাৰৰ ওচৰত মন্তব্য আগবঢ়াব পাৰে যে বইজৰ ক্ষেত্ৰত 70%, গাৰ্লছৰ ক্ষেত্ৰত 60%। এইটো হ'লে বেটাৰ হ'ব বইজৰ ক্ষেত্ৰতো, কিন্তু ক'ব নোৱাৰি। যদি আপোনালোকৰ ফুল ছাপোৰ্ট থাকে তেন্তে আপোনালোকৰ এই কথাটো সন্দৰ্ভত ৰেডি হ'ব। যদি ছাপোৰ্ট নকৰে, এতিয়া আপোনালোকে যদি চুপচাপ বহি থাকে তেন্তে নহ'ব। তেন্তে ছাপোৰ্ট কৰিলেহে আপোনালোকে কথাটো উলিয়ালেহে আপোনালোকৰ পোৱা চান্সটো থাকিব। ঠিক আছে বন্ধুবান্ধৱীসকল, ইমানে সামৰণি মাৰিছোঁ। যিবা কিন্তু আপডেট পালে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ধন্যবাদ।